সংবাদ মাধ্যমৰ সাংবাদিক মাধুৰ্য শইকীয়াক 25জনীয়া এটা দলে দলবদ্ধভাৱে আক্ৰমণ কৰিলে। তাক আমি তিনিচুকীয়া জিলা সাংবাদিক সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু অতি দুৰ্ভাগ্যজনক কথা যে ৰাজ্যখনত এক অসহিষ্ণু পৰিৱেশ সৃষ্টি হৈছে আৰু এয়া ৰাজ্যখনৰ কাৰণে এটা শুভ লক্ষণ নহয়, আইন শৃংখলাৰ কাৰণে এটা শুভ লক্ষণ নহয়। ভাবোঁ যে এটা আইন শৃংখলাজনিত পৰিৱেশ বিনষ্ট হোৱাৰ দৰে এটা ঘটনা সংঘটিত হৈছে। চৰকাৰে আচলতে আইন হাতত তুলি লোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে কোনেও আইন হাতত তুলি ল'ব নোৱাৰে। যিহেতুকে যিকোনো ধৰণৰ যিকোনো ধৰণৰ এটা বাতৰিৰ ক্ৰিয়া প্ৰতিক্ৰিয়া থাকে, এটা বাতৰি পৰিৱেশন হয় আৰু ইয়াৰ স্পষ্টীকৰণ দিয়াৰ ব্যৱস্থা থাকে। কিন্তু এই ধৰণে আচলতে আইন হাতত তুলি লোৱাৰ লগে লগে এটা আচলতে এক অশুভ পৰম্পৰা, অশুভ পৰিস্থিতিৰ সৃষ্টি হয়। গণতান্ত্ৰিক প্ৰমূল্যবোধৰ অভাৱ পৰিলক্ষিত হয়। অসমত আচলতে সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমৰ ব্যক্তি অকল এই মাধুৰ্য শইকীয়াৰ ঘটনাই নহয়, বিগত কিছুদিনৰ পৰা যথেষ্ট সংখ্যক সংবাদ মাধ্যমৰ লোকক আক্ৰমণৰ দৰে ঘটনা, নিগ্ৰহৰ দৰে ঘটনা সংঘটিত হৈছে। সেইধৰণে সংবাদ মাধ্যমৰ লোকক তুচ্ছ তাচ্ছিল্যৰ দৰে ঘটনা সংঘটিত হৈছে। এয়া আচলতে খুব এটা গণতান্ত্ৰিক ব্যৱস্থা এটাৰ কাৰণে খুব এটা অশুভ লক্ষণ। চৰকাৰে কঠোৰ হাতেৰে এইসমূহ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আইন হাতত তুলি লোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে কোনেও আইন হাতত তুলি ল'ব নোৱাৰে। আৰু মাধুৰ্য শইকীয়াক যিসকলে আক্ৰমণ কৰিছে সেইসকলক আমি গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছোঁ আৰু তেওঁলোকৰ ওপৰত কঠোৰ শাস্তি দিবলৈ আমি দাবী জনাইছোঁ। সংবাদ মাধ্যমৰ সাংবাদিক মাধুৰ্য শইকীয়াক 25জনীয়া এটা দলে দলবদ্ধভাৱে আক্ৰমণ কৰিলে। তাক আমি তিনিচুকীয়া জিলা সাংবাদিক সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু অতি দুৰ্ভাগ্যজনক কথা যে ৰাজ্যখনত এক অসহিষ্ণু পৰিৱেশ সৃষ্টি হৈছে আৰু এয়া ৰাজ্যখনৰ কাৰণে এটা শুভ লক্ষণ নহয়, আইন শৃংখলাৰ কাৰণে এটা শুভ লক্ষণ নহয়। ভাবোঁ যে এটা আইন শৃংখলাজনিত পৰিৱেশ বিনষ্ট হোৱাৰ দৰে এটা ঘটনা সংঘটিত হৈছে। চৰকাৰে আচলতে আইন হাতত তুলি লোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে কোনেও আইন হাতত তুলি ল'ব নোৱাৰে। যিহেতুকে যিকোনো ধৰণৰ এটা বাতৰিৰ ক্ৰিয়া প্ৰতিক্ৰিয়া থাকে, এটা বাতৰি পৰিৱেশন হয় আৰু ইয়াৰ স্পষ্টীকৰণ দিয়াৰ ব্যৱস্থা থাকে। কিন্তু এই ধৰণে আচলতে আইন হাতত তুলি লোৱাৰ লগে লগে এটা আচলতে এক অশুভ পৰম্পৰা, অশুভ পৰিস্থিতিৰ সৃষ্টি হয়। গণতান্ত্ৰিক প্ৰমূল্যবোধৰ অভাৱ পৰিলক্ষিত হয়। অসমত আচলতে সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমৰ ব্যক্তি অকল এই মাধুৰ্য শইকীয়াৰ ঘটনাই নহয়, বিগত কিছুদিনৰ পৰা যথেষ্ট সংখ্যক সংবাদ মাধ্যমৰ লোকক আক্ৰমণৰ দৰে ঘটনা, নিগ্ৰহৰ দৰে ঘটনা সংঘটিত হৈছে। সেইধৰণে সংবাদ মাধ্যমৰ লোকক তুচ্ছ তাচ্ছিল্যৰ দৰে ঘটনা সংঘটিত হৈছে। এয়া আচলতে খুব এটা গণতান্ত্ৰিক ব্যৱস্থা এটাৰ কাৰণে খুব এটা অশুভ লক্ষণ। চৰকাৰে কঠোৰ হাতেৰে এইসমূহ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আইন হাতত তুলি লোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে কোনেও আইন হাতত তুলি ল'ব নোৱাৰে। আৰু মাধুৰ্য শইকীয়াক যিসকলে আক্ৰমণ কৰিছে সেইসকলক আমি গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছোঁ আৰু তেওঁলোকৰ ওপৰত কঠোৰ শাস্তি দিবলৈ আমি দাবী জনাইছোঁ।